নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। তো এখন ধুনীয়া কণ্ডিশ্যনৰ মই হিউণ্ডাই ভাৰ্না লৈ আহিছোঁ। এবছৰো নাই হোৱা, 24ৰ মডেল হয়। আপোনালোকে আমাৰ ইয়াত যদি এখন গাড়ী লওঁ বুলি ভাবিছে মোক সোনকালে কণ্টেক্ট কৰিলে হ'ল। গাড়ীৰ কণ্ডিশ্যন চব পূৰা মজা গেটাপত আছে, ক'তো স্ক্ৰেচ এটাও নাই। আপোনালোকে চাওক, গাড়ী পূৰা মজা গেটাপত আছে। চাওক, ডায়মণ্ড কাট এলয় পাই যাব, এইফালে DRL পাই যাব, গোটেইটো দেখিছে। এইটো কাৰণ নিউ মডেলটো হয়, এইখনৰ কথা চবেই জানেই আৰু সকলোৰে এখন মন পচন্দৰে গাড়ী। ইয়াতে YB মতে আপোনালোকে ছিগনেল লাইটটো পাই যাব, দেখিছে। গাড়ী ক'তো এটা স্ক্ৰেচ নাই, দেখিছে। পুৰা মজা কণ্ডিশ্যন আছে। যিজন ওনাৰ আছিলে বহুত মেইনটেইন কৰি চলায়। যিহেতু গাড়ীখন কম চলিছে, টায়াৰ কণ্ডিশ্যনো ভাল হৈছে, চাই লওক। এইটো ডায়মণ্ড কাট এলয় পাই যাব, দেখিছে। যিহেতু টপ মডেল হয়, SX মডেলটো। এইফালে আপোনালোকে ডিফগাৰ পাই যাব আৰু চেঞ্চৰ পাই যাব, বেক কেমেৰা পাব। খুব ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন, দেখিছে। আৰু এইটো চাওক, দেখিছে, ডায়মণ্ড কাট এলয়। মই ইণ্টেৰিয়ৰ দেখাম বাৰু আপোনালোক, বাহিৰটো এবাৰ দেখুৱাই লৈছোঁ। এখনো ছানৰুফো পাই যাব আপোনালোকে। এইটো টায়াৰ কণ্ডিশ্যনো চাওক, টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল হৈ আছে। আৰু যিহেতু কম চলিছে, ফাৰ্ষ্ট ওনাৰ গাড়ী, খুব মজা কণ্ডিশ্যনত আছে। মই এবাৰ ইণ্টেৰিয়ৰটো আপোনালোক দেখুৱাই দিছোঁ, ইণ্টেৰিয়ৰটো কেনেকুৱা হৈছে। এখন আপোনালোকে মাৰ্কেটত ল'বলৈ গ'লে এতিয়া এইখনৰ দাম হ'ব 17 লাখ টকা। তো আপোনালোকক মই খুব কম দামত লৈ আহিছোঁ। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাওক, দামটোৰ বিষয়ে কৈ আছোঁ। আপোনালোকে চাওক, আহক। দেখিছে, ইণ্টেৰিয়ৰ একদম শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লেও বেয়া নহ'ব, পলিথিন এৰুৱাই হোৱা নাই। আৰু খুব ধুনীয়া এটা কণ্ডিশ্যন হৈ আছে। অট'মেটিক AC, টাচ স্ক্ৰীন প্লেট, বেক কেমেৰা, এয়াৰ বেগ, ষ্টিৰিঙত কণ্ট্ৰল, সকলোখিনি পাব। ফিচাৰ্ছ ভালেমানখিনি আছে, আপোনালোক নক'লেও যিহেতু জানিবই। এইটো এম্বিয়েণ্ট লাইটটো পাই যাব, এয়াৰ বেগ ইয়াতে পাব, 4 পাৱাৰ উইণ্ডো, যিহেতু দেখিছে পাৱাৰ উইণ্ডো, চাউণ্ড ছিষ্টেম ইয়াত পাব, ধুনীয়া হৈ আছে। আৰু গাড়ী দৰ্জা পূৰা চিল হৈ আছে, চব কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকে নিজে আহি চালে গম পাব। গাড়ী পূৰা শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লেও বেয়া নহ'ব। আপোনালোকে এইফালৰ পৰা দৰ্জাখন চাই লওক এবাৰ, চাই লওক। এইফালে ছিটকেইটা চব, ছিটত ক'তো ফটা চিটা একো নাই, দেখিছে। পূৰা মজা কণ্ডিশ্যন হৈ আছে। ৰিয়েৰ এচিও পাব। এইফালে চাৰ্জ দিওঁ বুলি ক'লে চাৰ্জ দিব পাৰিব, এতিয়া পলিথিন এৰুৱাই হোৱা নাই। পূৰা মজা কণ্ডিশ্যন হৈ আছে। আৰু আৰ্ম ৰেচাৰো পাব তাতে, দেখিছে। এখন দৰ্জা চিলটো চাই লওক, দেখিছে, পূৰা চিল হৈ আছে। ডিকিৰ চিলটো চাই লওক। আৰু যিহেতু চেডান গাড়ী, পূৰা ধুনীয়া এটা স্পেচ পাই, চাওক, দেখিছে। আৰু এইফালে টায়াৰ কণ্ডিশ্যন চাওক, আনটাচ হৈ আছে, এতিয়ালৈকে ইউজ হোৱাই নাই বাৰু। আৰু গোটেইকেইটা কোম্পানী টায়াৰ লাগি আছে, দেখিছে। এইফালে দৰ্জা চিলকেইটাও চাই লওক, পূৰা চিল, দেখিছে। খুব ধুনীয়া কণ্ডিশ্যন ৰাখিছে। যিজন ওনাৰ আছিলে মানে বহুত মেইনটেইন কৰি চলায়, সেইকাৰণে চিট কভাৰ মেট চব লাগি আছে। আপোনালোকে নি অকল গাড়ীখন নিব লাগে, চলাব লাগে। গাড়ী একো কৰিবলগীয়া কাম নাই, এক্সেছৰিজ এক্সট্ৰা লগাব নালাগে। আৰু কিলেছ এণ্ট্ৰি পাই যাব, যিহেতু দেখিছে। আৰু এখন দৰ্জাৰ চিলটো চাই লওক, দেখিছে। আৰু এইফালে 4 পাৱাৰ উইণ্ডো মই ক'লোৱেই, লক আনলক কৰিব পাৰিব, ছাইড মিৰৰ ইয়াত এডজাষ্ট কৰিব পাৰিব। আৰু পুছ বটন ষ্টাৰ্ট, দেখিছে। আৰু ষ্টিৰিঙত গোটেই কণ্ট্ৰলখিনি কৰিব পাৰিব, এডজাষ্ট কৰিব পাৰিব। এয়াৰ বেগ পাব। আৰু ছিটটো এডজাষ্ট কৰোঁ বুলি ক'লে ইয়াতে কৰিব পাৰিব। আৰ্ম ৰেচাৰ পাব। আৰু এইফালে চব, দেখিছে, খুব ধুনীয়া হৈ আছে। ইয়াত চাৰ্জ দিওঁ বুলি ক'লে চাৰ্জ দিব পাৰিব। আৰু খুব এটা ধুনীয়া ডিছপ্লে পাই যায় ইয়াত, দেখিছে। আৰু ছানৰুফটো আপোনাক দেখাবলৈ চাই গৈছে, ছানৰুফটো চাই লওক। খুব ধুনীয়া এটা ছানৰুফ পাই যায়, দেখিছে। মই এবাৰ ইঞ্জিনটো আপোনাক কেনেকুৱানো হৈছে দেখুৱাই দিছোঁ, আহক। চাওক, শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লেও বেয়া নহ'ব। পূৰা ক্লিন, নিট এণ্ড ক্লিন হৈ আছে। এপ্ৰন চিল চাই লওক, সেইটো এপ্ৰনো চিল হৈ আছে, চাওক, দেখিছে। গাড়ী বনেটৰ চিলটো আপোনালোকে চাই লওক এবাৰ, দেখিছে। এতিয়া গাড়ীখনটো মই দেখুৱালোঁ গোটেইখিনি আপোনালোকক অলৰাউণ্ডাৰ। আপোনালোকে যদি এখন গাড়ী এতিয়া শ্ব'ৰুমত নতুনকৈ ল'বলৈ যায়, তো গাড়ীখনো 17 লাখ মান পৰি যাব। আৰু এইখন মই আকৌ কৈছোঁ 2024ৰ মডেল হয়, SX মডেলটো হয়। আপোনালোকে আমাৰ ইয়াত যদি লওঁ বুলি ভাবিছে, 11,60,000 দাম ৰাখিছোঁ। আপোনালোকে আহক, অন টেবুল আমি কিবা এটা চাই দিম। যদি আপোনালোকে এখন গাড়ী লওঁ বুলি ভাবিছে, ফাইনেন্সো এভেইলেবল আছে, খুব কম DP দিলেও উলিয়াই দিম, যদি চিভিল প্ৰফাইল ভাল থাকে। আৰু আপোনালোকে ইয়াতে ইনক্লুড থাকিব ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আপডেট পাব। আৰু গাড়ীখনৰ বিষয়ে যদি কিবা জানিবলৈ মন আছে, স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ল, নহ'লে হোৱাটছআপত মেছেজ কৰিব, মই সকলোখিনি ডিটেইলছ দি দিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। তো আজিলৈ ইমানে আছিলে, থেংক ইউ।